নমস্কাৰ KIC লৈ সকলোকে স্বাগতম জনাইছো আৰু আমি কেইটামান ইণ্ডিয়ান পলিটিৰ MCQ লৈ পেলাই আপোনালোকৰ মাজত আমাৰ প্ৰথমটো ক্লাছ কৰিবলৈ ওলাইছো ইণ্ডিয়ান পলিটি আপোনালোকে অকনমান হলেও সকলোৱে জানে তেতিয়া হলে আমাৰ কেনেকুৱা ধৰণৰ MCQ ইণ্ডিয়ান পলিটিত আমি পাব পাৰো ইণ্ডিয়ান পলিটিৰ একদম বেসিক লেভেলৰ কোৱেশ্চন কেনেকুৱা হ'ব পাৰে কেইটামান এনেকুৱা মানে কোৱেশ্চনৰ হৈতে আমি আজি আহিছো আৰু আপোনালোকৰ কিছুমানৰ DLED এক্সাম আহি আছে DLEDৰ এন্ট্ৰেন্স এক্সাম আহি আছে কিছুমানে BEDৰ এন্ট্ৰেন্স এক্সাম দিব লগতে নতুন চাকৰি নোটিফিকেশন উলোৱাৰ কথা চলি আছে গতিকে ইণ্ডিয়ান পলিটি এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় গতিকে আপোনালোকে মই একদম বেসিক লেভেলৰ কোৱেশ্চন আনিছো আজি প্ৰথমটো ক্লাছ হিচাপত আপোনালোকে মনোযোগ দি ক্লাছটো শেষলৈকে চাব 10টা মান কোৱেশ্চন আমি আজি সলভ কৰিবলৈ চেষ্টা কৰিম ফাৰ্স্ট কোৱেশ্চন আছিল Which of the following article is known as the heart of the constitution অৰ্থাৎ সংবিধানৰ হৃদপিণ্ড বুলি কোনটো অনুচ্ছেদক কোৱা হয় অপচন এ আছে 14 বি 19 সি 21 আৰু ডি আছে 32 এটা কথাটো হল ভাৰতীয় সংবিধানত আমাৰ 14 নম্বৰ অনুচ্ছেদে কি কয় 19 নম্বৰ অনুচ্ছেদে কি কয় 21 নম্বৰ অনুচ্ছেদে কি কয় 32 নম্বৰ অনুচ্ছেদে কি কয় আপোনালোকে জানিব লাগিল কিন্তু ইয়াৰ ভিতৰত এনেকুৱা এটা অনুচ্ছেদ আছে যেটো হৃদপিণ্ড বুলি কোৱা হয় হৃদপিণ্ডৰ কামটো কেনেকুৱা ধৰণৰ মানুহৰ দেহত হৃদপিণ্ডৰ কামটো কেনেকুৱা হাৰ্টৰ কামটো কেনেকুৱা আপোনালোকে সবে জানে কিমান এটা গুৰুত্বপূৰ্ণ অৰ্গান হয় ঠিক তেনেকৈ এটা আৰ্টিকেল ইণ্ডিয়ান কনষ্টিটিউচনত এনেকুৱা আছে যেটো বহুত বেছি গুৰুত্বপূৰ্ণ অৰ্থাৎ সেই আৰ্টিকেলটোৰ আন্ডাৰত কি হয় মানে সেই আৰ্টিকেলটোৰ মতে কেনেকুৱা হয় কি হয় যে কাৰোবাৰ ধৰক মৌলিক অধিকাৰ খৰ্ব হ'ল কাৰোবাৰ মৌলিক অধিকাৰ কোনোবা মৌলিক অধিকাৰ কাৰোবাৰ খৰ্বহল হোৱাৰ লগে লগে সেই আৰ্টিকেলটোৰ আন্ডাৰত তেও কি কৰিব পাৰে ডাইৰেক্টলি হাই কোৰ্ট বা সুপ্ৰিম কোৰ্টত গৈ পেলাই নিজৰ কমপ্লেইন দিব পাৰে বুজি পাইছেনে সো এই যেটো আৰ্টিকেল এই আৰ্টিকেলটোৱে মানুহক ভাৰতবৰ্ষৰ নাগৰিকক অন্য যিবিলাক মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰে যেহেতু মানুহক জিয়াই থাকিবলৈ হৃদপিণ্ডে মানুহক সুৰক্ষা প্ৰদান কৰে হয় না নহয় মানুহক মানে জিয়াই থাকিবলৈ হৃদপিণ্ডে গুৰুত্বপূৰ্ণ কাম কৰে ঠিক তেনেকৈ ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহক সুস্থিৰভাৱে ৰাখিবলৈ জিয়াই ৰাখিবলৈ এটা অনুচ্ছেদে কাম কৰে আৰু সেই অনুচ্ছেদটো হৈছে অনুচ্ছেদ 32 অৰ্থাৎ ইয়াক মানে কোৱা হয় সাংবিধানিক নিৰাময়ৰ অধিকাৰ অথবা ইংৰাজীত আমি ক'বলৈ গ'লে ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ ঠিক আছে আৰু অসমীয়াত ক'বলৈ গ'লে সাংবিধানিক নিৰাময়ৰ অধিকাৰ তো ফাৰ্স্ট কোৱেশ্চনটো এইটো আছিল সেকেন্ড কোৱেশ্চনটো দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ অন অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল আপোনালোকে নিশ্চয় সবে এই বস্তুটো ভালকে জানে কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চন এইটো ডাইৰেক্টলি ফেক্চুৱেল কোৱেশ্চন হয় সো সবৰে এইটো মছবৰে মনত আছে 26 জানুৱাৰী 1950 চন তাৰ পিছৰ কোৱেশ্চনটো লৈ গৈছো ৰাজ্যসভা এই যে ৰাজ্যসভাখন কেনেকুৱা ধৰণৰ সদন আমি জানো যে আমাৰ লোকসভা আৰু ৰাজ্যসভা সদনত দুই ধৰণৰ আমি সদন জানো ঠিক আছে লোকসভা আৰু ৰাজ্যসভা তাৰে ৰাজ্যসভাখন কেনেকুৱা হেতু খুদিছে কোৱেশ্চনত আমি জানো যে আমি প্ৰত্যেক 5 বছৰৰ মূৰে লোকসভা নিৰ্বাচনত আমি কি কৰো ভোট দান কৰো হয়নে কিন্তু আমি ৰাজ্যসভাৰ নিৰ্বাচনত আমিতো ভোট দান নকৰো আমি হেতু জানো নেকি ৰাজ্যসভাৰ নিৰ্বাচনৰ কথাটো আমি ডাইৰেক্টলি হেতু আমি ভোট দান নকৰো আমি অৰ্থাৎ আমাৰ জৰিয়তে ৰাজ্যসভাৰ সাংসদসকল ডাইৰেক্টলি আমি প্ৰত্যক্ষভাৱে তেওঁলোকক নিৰ্বাচন কৰি আমি ৰাজ্যসভালৈ নপঠিয়াও ঠিক আছে গতিকে তেওঁলোকৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৰোক্ষ নিৰ্বাচন হয় কি ধৰণে হয় সেইবিলাক আমি পাছে পৰে ডিসকাশন কৰিম কিন্তু ৰাজ্যসভাখন কেনেকুৱা ধৰণৰ আমি জানো যে লোকসভা নিৰ্বাচনত প্ৰত্যেক 5 বছৰৰ মূৰে পুৰণি লোকসভাখন ভংগ হৈ পেলাই নতুন লোকসভা আৰম্ভ হয় ঠিক আছে কিন্তু ৰাজ্যসভাখন ভংগ নহয় কোনোদিন ৰাজ্যসভা এটা পাৰ্মানেন্ট বডি হয় বুজি পাইছেনে গতিকে ৰাজ্যসভা পাৰ্মানেন্ট হাউস হয় সো আমি তাক ক'ব পাৰিম স্থায়ী সদন বুলি ক'ম ঠিক আছে নেক্সট কোৱেশ্চন The minimum age to become the president of India is ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান অৰ্থাৎ আটাইতকৈ কম কিমান বছৰ হ'লে আপুনি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব পাৰিব অৰ্থাৎ হেইটো বয়সৰ তলত কিন্তু আপুনি ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে আৰু হেই মিনিমাম এজটো হ'ব 35 ইয়াৰ্স ঠিক আছে আমি সবে এইটো ভালকে জানো নেক্সট হল হু ইজ দ্য চেয়াৰম্যান অফ দ্য ৰাজ্যসভা অৰ্থাৎ ভাৰত মানে ৰাজ্যসভাৰ ইয়াত সভাপতি বুলি দিছে একদম এপ্ৰোপ্ৰিয়েটটো হ'ব অধ্যক্ষ ঠিক আছে এপ্ৰোপ্ৰিয়েট আমি যেটো কম ৰাজ্যসভাৰ অধ্যক্ষ কোন হ'ব ৰাজ্যসভাৰ অধ্যক্ষ হ'ব উপৰাষ্ট্ৰপতি ভাইস প্ৰেসিডেন্ট জনে ৰাজ্যসভাত কি কৰে অধ্যক্ষতা কৰে ঠিক আছে যেনেকৈ লোকসভাত এগৰাকী স্পিকাৰ থাকে লোকসভাৰ জনক কি বুলি কওঁ আমি স্পিকাৰ বুলি কওঁ আৰু ৰাজ্যসভাত কি বুলি কোৱা হয় তেওঁক চেয়াৰম্যান বুলি কোৱা হয় আৰু এক্স অফিচিও চেয়াৰম্যান বুলিও আমি টাৰ্মটো ইউজ কৰোঁ নেক্সট কোৱেশ্চন who administers the oath of office to the president of India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিক শপত কোনে গ্ৰহণ কৰে যেনেকৈ আমি দেখিছো কিছুদিন আগতে আমাৰ যেটা মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিছে কোনে শপত গ্ৰহণ কৰাইছিলে ৰাজ্যপালে কৰাইছিল আমাৰ মুখ্যমন্ত্ৰী ঠিক আছে বেলেগ
মন্ত্ৰীবিলাকে যেতিয়া শপত গ্ৰহণ কৰিছিলে তেতিয়া ৰাজ্যখনৰ ৰাজ্যপালে কৰাইছিলে ঠিক তেনেকৈ যেতিয়া আমাৰ ৰাষ্ট্ৰখনৰ মুৰব্বীজন অৰ্থাৎ ৰাষ্ট্ৰপতিগৰাকীয়ে যেতিয়া শপত ল'ব তেওঁ কাৰ সন্মুখত শপত গ্ৰহণ কৰিব সেইটো হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ মুখ্য ন্যায়াধীশৰ আগত তেওঁ শপত গ্ৰহণ কৰিব এইটো মনত ৰাখিব আপোনালোকে বহুতে এইটো ভুল কৰে কোনোবাই উপৰাষ্ট্ৰপতি বুলি ভাবে ঠিক আছে উপৰাষ্ট্ৰপতিৰ আগত নকৰে কাৰ আগত কৰিব মুখ্য ন্যায়াধীশৰ আগত কৰিব দ্য মিনিমাম এজ ফৰ মেম্বাৰশ্বিপ অফ ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ সাংসদ হ'বলৈ ন্যূনতম বয়স কিমান 30 ইয়াৰ্ছ বহুতৰ এইটোত প্ৰব্লেম হয় তো মনত ৰাখিব ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান বছৰ 30 বছৰ হ'ব লাগিব হুইচ আৰ্টিকল ডিলছ উইথ দ্য এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন আমি সংবিধানৰ সংশোধনৰ সৈতে কোনটো অনুচ্ছেদ জড়িত আমি জানো যে ভাৰতবৰ্ষৰ সংবিধানখন সময়ে সময়ে সংবিধানৰ কিছুমান অনুচ্ছেদ সময়ে সময়ে তাক কি কৰি থকা হৈছে সংশোধন কৰি থকা হৈছে তাত নতুন দুই এটা কথা কেতিয়াবা এড কৰি দিয়ে পুৰণি কথা অকণমান সলনি কৰি দিয়ে বুজি পাইছেনে কি কথা কৈছোঁ মই গতিকে কোনটো অনুচ্ছেদৰ সহায়ত আমি ভাৰতবৰ্ষৰ সংবিধানখনক কি কৰিব পাৰোঁ সংশোধন কৰিব পাৰোঁ এমেণ্ডমেণ্ট কৰিব পাৰোঁ আৰু সেই অনুচ্ছেদটো হৈছে অপশ্যন নম্বৰ চি উইল বি দ্য কাৰেক্ট এনচাৰ আৰ্টিকল 368 9 নম্বৰ কুৱেশ্যন দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতি কাৰ দ্বাৰা নিৰ্বাচিত হয় ঠিক আছে ইয়াত এইটো কটো এক্সট্ৰা উঠিছে কাৰ দ্বাৰা নিৰ্বাচিত হয় অৰ্থাৎ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোটদান কৰিব পাৰে সেই কথাটো সুধিছে অপশ্যন এ দিছে মেম্বাৰ্ছ অফ দ্য লোকসভা কেৱল লোকসভাৰ সদস্যসকল মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা অনলি কেৱল ৰাজ্যসভাৰ সদস্যসকল কোনোবাই ভাবিব পাৰে যে যিহেতু উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যসভাত অধ্যক্ষতা কৰিব গতিকে কেৱল ৰাজ্যসভাৰ সদস্যসকল কৰিব সেইটো হ'লে ভুল হ'ব আপোনালোকে যদি সেইটো লজিকেৰে ভাবে কেৱল লোকসভাৰ সদস্যসকলেও কৰিব নোৱাৰে মেম্বাৰ্ছ অফ বোথ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট আপোনালোকৰ বহুতৰে চি আৰু ডিৰ মাজত কনফিউজন হ'ব আৰু ডিত দিছে মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি এণ্ড মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট অৰ্থাৎ ৰাজ্যৰ বিধানসভাৰ সদস্যসকল আৰু সংসদৰ সদস্যসকল আমি জানো যে প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিৰ যেতিয়া নিৰ্বাচন হয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হোৱাৰ সময়ত বিভিন্ন ৰাজ্যৰ যিবিলাক কি থাকিব MLA বিলাক থাকিব ঠিক আছে সেই MLA বিলাকেও ভোটদান কৰে বুজি পাইছেনে কি কৈছোঁ মই কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ক্ষেত্ৰত MLA সকলে অৰ্থাৎ ৰাজ্যৰ যিবিলাক সেই থাকিব সদস্য থাকিব বিধানসভাৰ তেওঁলোকে ভোটদান কৰিব নোৱাৰে কেৱল মাত্ৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভা আৰু নিম্ন সদন লোকসভাৰ সদস্যসকলেহে কি কৰিব পাৰিব ভোটদান কৰিব পাৰিব গতিকে শুদ্ধ উত্তৰ হ'ব মেম্বাৰ্ছ অফ বোথ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট সংসদৰ দুয়ো সদনৰ সদস্যসকল আৰু কুৱেশ্যন নম্বৰ 10 ৰাইট টু এডুকেশ্যন ইজ আণ্ডাৰ শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ অধীনত আছে আমি সকলোৱে জানো শিক্ষাৰ অধিকাৰ অপশ্যন নম্বৰ এ হ'ব 21ৰ এ নম 21 এইটো অনুচ্ছেদৰ আণ্ডাৰত আছে শিক্ষাৰ অধিকাৰ গতিকে আপোনালোকক মোৰ ফালৰ পৰা এটা কুৱেশ্যন দিলোঁ কমেণ্টত আপোনালোকে সকলোৱে জনাব যে এই যিটো অনুচ্ছেদ আছিল 21A কোনটো সংবিধানৰ অনুচ্ছেদ অৰ্থাৎ কোনটো সংবিধানৰ সংশোধনৰ জৰিয়তে ইয়াক সংলগ্ন কৰা হৈছিল ভাৰতীয় সংবিধানত কোনটো কিমান নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে ইয়াক সংলগ্ন কৰা হৈছিল অথবা কিমান নম্বৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইয়াক এড কৰা হৈছিল আৰ্টিকল 21A এইটো আপোনালোকলৈ মোৰ ফালৰ পৰা এটা কুৱেশ্যন থাকিল আপোনালোকে কমেণ্টত জনাই দিব আজিৰ ক্লাছটো ইমানতে আছিল পুনৰ এটা অন্য ক্লাছৰ সৈতে সকলোকে লগ পাম একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ